হোজাই জিলাৰ ডবকাত নেলিৰ গণহত্যাৰ প্ৰতিবাদত আমচুৰ কলা বেজ পৰিধান কৰি প্ৰতিবাদ হোজাই জিলা আমচুৰ উদ্যোগত জিলা আমচুৰ কাৰ্যালয়ত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী উক্ত কাৰ্যসূচীত আমচু কৰ্মীৰ লগতে একাংশ সাধাৰণ লোকে অংশগ্ৰহণ কৰে 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে নেলিত সংঘটিত গণহত্যাৰ প্ৰতিবাদ জনোৱাৰ লগতে নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি দুৱা কৰে আমচুৱে লগতে গণহত্যাত নিহত হোৱা নিৰীহ পৰিয়ালৰ লোকে ন্যায় নোপোৱালৈকে আমচুৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেখ কৰে আমচুৰ নেতৃত্বই এপিনে নেলিৰ উক্ত কাণ্ডৰ লগত জড়িত ব্যক্তিক শাস্তি বিহাৰ দাবী তোলাৰ লগতে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী তোলে আমচুৱে আৰু তেতিয়াৰ পৰা আজিৰ দিন পৰ্যন্ত সেই লোকসকলে ন্যায় পোৱা নাই বিগত দিনত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি দিছিলে তিৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰিছিলে কিন্তু সেই প্ৰতিবেদন আজিৰ দিন পৰ্যন্ত ৰাজহুৱা নকৰিলে অৰ্থাৎ এটা কথা প্ৰমাণ হয় যে এই সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু লোকসকলক চিনাক্ত কৰা হৈছে গতিকে সেই তেতিয়াৰ পৰা আজিৰ দিন পৰ্যন্ত আমচুৰ আহ্বানত অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে 18 ফেব্ৰুৱাৰীৰ দিনটোত কলা দিৱস হিচাপে আমি পালন কৰি আছো আৰু যিমান দিন পৰ্যন্ত এই লোকসকলে ন্যায় নাপাব আৰু সেই পাখণ্ডবোৰ যিবোৰ ঘাতক আছিলে সেইবোৰে শাস্তি নাপাব আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰিব সিমান দিন পৰ্যন্ত আমচুৱে কলা দিৱস পালন কৰি গৈ থাকিব প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ গৈ থাকিব এই যুদ্ধ অব্যাহত থাকিব কোনো কাৰণতে এই লোকসকলে ন্যায় নোপোৱা পৰ্যন্ত আমচুৰ সংগ্ৰাম বন্ধ নহয় স্পষ্ট কথা আৰু সেই উদ্দেশ্য লৈ আজি আমি অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আমি হোজাই জিলা আমচুৱে জিলা কাৰ্যালয়ত কলা দিৱস পালন কৰিছো সেই লোকসকলৰ আত্মাৰ সদ্গতি কামনা কৰি দুৱা মেহফিলৰ আয়োজন কৰিছো আৰু আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিছো নিউজ ডেস্ক ৰিপৰ্ট ডবকা লাইভ